নমস্কাৰ মনগুৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। তো আজি তোমালোকৰ মাজত মই তৃতীয় শ্ৰেণীৰ অনুশীলনী 6ৰ কটো মই আৰম্ভ কৰিছো। 6ৰ কটো আৰম্ভ কৰাৰ আগতে ভগ্নাংশ কি তোমালোকক সেই বিষয়ে অলপ ধাৰণা মই দিওঁ। চোৱা, এই যে ভগ্নাংশ মানে কি বলে ভাঙা অংশ, এটা তলৰ অংশ, এটা কি ওপৰৰ অংশ। তেনেহলে কি এটা কি তলৰ অংশ, এটা কি ওপৰৰ অংশ। তলৰ অংশটো কি বুলি কোৱা হয়? তলৰ অংশটো কি হৰ বুলি কোৱা হয়, আৰু কি ওপৰৰ অংশটো কি বুলি কোৱা হয়? লব বুলি কোৱা হয়। এতিয়া আমি যে লব আৰু হৰ আমি কেনেকৈ মনত ৰাখিম, যে তলৰটোকে হৰ বুলি কোৱা হ'ব বা ওপৰটোক যে আমি লব বুলি কোৱা হ'ব, যাতে তোমালোকৰ কি পাজলিক নালাগে, উলট পালট নালাগে। এনেকৈ মনত ৰাখিবা যে কি হৰ বৰষুণৰ পানী কেনেকৈ পৰে বলে হৰহৰকৈ কি তল ফালে পৰে, গতিকে কি তলৰটোৰ নাম কি আমাৰ হৰ আছে। আৰু লবে কি কৰে, লবে ওপৰত থাকি কি কৰে লম্ফ জম্ফ কৰে, মানে কি তেনেহলে ওপৰত থকাটোৰ নাম কি বোলে লব। মনত থাকিব, এনেকৈ মনত ৰাখিবা যে কি যেতিয়াও মানে তাতে কি ভুল নহয়, যে কি তলৰটোৰ নাম হৰ, হৰহৰকৈ তল ফালে যায়, আৰু কি ওপৰটোৰ নাম কি লব, লম্ফ জম্ফ কৰি কি ওপৰতেই থাকে। তেনেহলে ভগ্নাংশ এটাৰ তলৰটো কি বুলি কোৱা হয়, তলৰ অংশটো কি বুলি কোৱা হয়? হৰ বুলি কোৱা হয়, আৰু ওপৰৰ অংশটো কি আমি লব বুলি কোৱা হয়। তো হল আচ্ছা। এতিয়া তেনেহলে কি কৈছে চোৱা, যে অনুশীলনী 6ৰ ক ভগ্নাংশত লিখা। তেনেহলে ভগ্নাংশ মানে কি আমি কি কিলো, যে ভগ্নাংশ মানে কি এটা তলৰ অংশ, এটা কি ওপৰৰ অংশ। আমি এটা কি হৰ হিচাপে লিখিম, এটা কি আমি লব হিচাপে কি আমি লিখিম। চোৱা মই কৰি দিছো, যে কৈছে কি যে প্ৰশ্ন কৈছে ভগ্নাংশত লিখা। তেনেহলে ইয়াতে চোৱা, আগত চাবা কি কেইটা ভাগ আছে বোলে দুটা ভাগ আছে, কি দুটা আমাৰ কোঠালি আছে। তেনেহলে কি আমি কি লিখিলো সমান সমান কি আমি 2 লিখিলো। আচ্ছা, এতিয়া 2 ভাগৰ কিমান ভাগত ৰং কৰা আছে বোলে 1 ভাগত ৰং কৰা আছে। তেনেহলে 2 ভাগৰ কি 1 ভাগ লিখিলা। আচ্ছা, এইটো কি হ'ব চোৱা, কেইটা কোঠালি আছে বোলে এটা, দুটা, তিনটা, চারটা। তেনেহলে 4টা কি আছে আমাৰ কোঠালি আছে। 4 ভাগৰ কেইভাগত ৰং কৰা আছে বোলে 3 ভাগত, 1 2 3। তেনেহলে এইটো কি 3 হল। এইটো চোৱা টোটেল কোঠালি কেইটা আছে বোলে এটা, দুটা, তিনটা, চারটা। 4 ভাগৰ কেইভাগত ৰং কৰা আছে বোলে 1 ভাগত। নিশ্চয় বুজিলা। এইটো চোৱা, এইটো কি লিখিম তোমালোকে তলত লিখিলে হ'ব বা সাইডত লিখিলে হ'ব। চোৱা বোলে কেইটা কোঠালি আছে বোলে এটা, দুটা, তিনটা। তেনেহলে 3 লিখিলো তলত। 3 ভাগৰ কেইভাগত ৰং কৰা আছে বোলে 1 ভাগত, 1 লিখিলা। এইটো চোৱা কোঠালি কেইটা আছে বোলে এটা, দুটা, তিনটা। 3 লিখিলা। কেইভাগত ৰং কৰা আছে বোলে 1 ভাগত। আচ্ছা, এইটো হল। নেক্সট চোৱা কি কৈছে তোমাৰ 2 নম্বৰ কৈছে কি যে চিত্ৰবোৰৰ কাষত ভগ্নাংশটোৱে কিমান বুজাইছে সেইমতে ৰং কৰা। এতিয়া কি আমাৰ এইটো এটা কি আছে 2ৰ ক নম্বৰ চোৱা, যে কি যে এটা কি 5 ভাগৰ 2 কি আমাক দিয়া আছে। তেনেহলে কেইটা কোঠালি আছে 5টা। চোৱা এটা, দুটা, তিনটা, চারটা, 5টা। তেনেহলে আমি কি কৰিম বোলে 5 ভাগৰ কি 2 ভাগত কি কৰিম আমি ৰং কৰিম। ৰং কৰি দিয়া 2 ভাগ। এনেকে কি কৰিবা 5 ভাগৰ 2 ভাগত কি ৰং কৰিবা, বাকিখিনি তোমালোকে কৰিবা নিজে নিজেই। এইটো কি আছে চোৱা, এইটো কি আছে বোলে এইটো কি আছে আমাৰ, এইটো কি আছে 6 ভাগৰ কি আছে 3 আছে। 1 2 3 4 5 6। কিমান ৰং কৰিবা বোলে এই 3 ভাগত কি ৰং কৰি দিবা। এইটো চোৱা কি আছে গ নম্বৰটো বোলে 8 ভাগৰ 5। 1 2 3 4 5 6 7 8। কিমান ৰং কৰিবা 5 ভাগত, 5 ভাগত ৰং কৰি দিবা। এইটো 2টা ভাগ আছে, এটা দুটা, 1 ভাগত কি কৰিবা ৰং কৰি দিবা। মই 3ৰ পৰা কৰি দিছো কি ভগ্নাংশত লিখা। একেবাৰে সহজ।
চোৱা কি কৈছে কি 3 নম্বৰ কি কৈছে এইটো 3 নম্বৰ হ'ব কি ভগ্নাংশত লিখা কি ক নম্বৰ কি কৈছে মই খালি উত্তৰ লিখি দিছো চোৱা কি 8/3 8/3 তেনেহলে কি আমি 8/3 আমি কি কৰিলো লিখিলো ভগ্নাংশ মানে কি এটা তলৰ অংশ এটা ওপৰৰ অংশ তেনেহলে তলৰ অংশটো কি বুলি কোৱা হয় আমি হৰ বুলি কম আৰু ওপৰটো কি আমি লব বুলি কম খ নম্বৰ চোৱা কি কৈছে 7/6 তেনেহলে কি মই কল উত্তৰ লিখি দিছো কি 7 কিমান 6 লিখিলা গ নম্বৰ চোৱা কি কৈছে 9/2 কি 9/2 লিখিলা আৰু কি আছে বড় ঘৰ নম্বৰ কি আছে বলে 10/3 লিখা বলে 10 কিমান 3 হল হৈছে 4 নম্বৰ কি কৈছে কি তলৰ ভগ্নাংশবোৰ লব আৰু হৰ লিখা কি কৈছে লব আৰু কি হৰ লিখা এটি প্ৰশ্ন কৈছে কি লব আৰু হৰ লিখা কি দি আছে ক নম্বৰটো কি 7/3 আচ্ছা আমাৰ খ নম্বৰ কি আছে 4/3 বাকি কৰিবা মই এটা কৰি দিছো দুটা চোৱা কি কৈছে লব আৰু হৰ লিখা তেনেহলে আমাৰ লব কিমান ইয়াতে লব কি লিখৰে লবে লম্বজম্ব কি ওপৰত থাকে এনেকৈ মনত ৰাখিবা আৰু হৰে ক'ত থাকে হৰে হৰ হৰ কৰি কি তলফালে থাকে তেনেহলে কি লিখা এনেকৈ লিখা এতেকে কি লিখা বলে লব সমান সমান কিমান 3 আৰু হৰ কিমান সমান সমান কি 7 এইটো লিখা এতেকে লব কিমান লব সমান সমান কি 3 আৰু হৰ কিমান হৰ সমান সমান কি 4 নিশ্চয় বুজিলা বাকি গ আৰু ডাঙৰ গ তোমালোকে নিজে কৰিবা মই কৰি দিছো ৰবা কি আছে গ নম্বৰটো 9 কিমান 9/2 তেনেহলে লিখিবা কি লব কোনটো ওপৰটো লব কি 2 আৰু হৰ কিমান হৰ ইকুয়াল টু কি বলে 9 হল এতিয়া 5 নম্বৰ চোৱা কি কৈছে এইখিনি হল লিখিবা তোমালোকে লিখি ৰাখিবা বহিত মই মুহাৰি দিছো কি কৈছে মান উলিওৱা 5 নম্বৰ কি মান উলিওৱা ক নম্বৰ কি কৈছে 8টা আমৰ 4/1 অংশ কিমান চোৱা মান মানে কি আমি মান বাঢ়ি কৰিম এইটো অংক এইবিলাক অংক কি তুমি দুটা নিয়মত কৰিব পাৰা তোমাৰ আমাৰ মান এটা মান শুদ্ধ মানটো বাহিৰ হলে হল তোমাৰ অংক হৈ যাব ভুল নহব মনত ৰাখিবা যে ৰ মানে কি ৰ মানে পূৰণ আৰু কি চোৱা এইটো কি ধৰা কি ক ভাগৰ খ আছে পূৰণ বলে কি গ ভাগৰ কি আছে বড় ঘ আছে মনত ৰাখিবা কি আমি সদায় বলে তলৰটো আৰু ওপৰটো হেকি আমি কটাকাটি কৰিব পাৰিম এটো নিয়ম আৰু যদি কটাকটি নাযায় তেনেহলে তলে তলে পূৰণ কৰিম আৰু কি উপরে আমি কি পূৰণ কৰিম আৰু ৰ মানে কি মনত ৰাখিবা যে ৰ মানে কি পূৰণ দিবা এতিয়া চোৱা সমান সমান লিখিলা 8 টো লিখিলা 8টা আমৰ ৰ মানে কি ৰ মানে পূৰণ দিলা 4/1 কি লিখা 1 লিখা এতিয়া কি সমান সমান কি লিখিলা যোৱা এই 4টো কোৰ সংখ্যা বলে 4টো কি তলৰ সংখ্যা 8টো কোৰ সংখ্যা 8টো ওপৰৰ সংখ্যা তেনে আমি জানো কি যেলে তলয় আৰু ওপৰে হেকি আমি কাটিব পাৰো তেনেহলে কি চোৱা
বোলে 4 কেই গুণ 8 বোলে 4 1 গুণ 4 4 2 গুণে 8 তাহলে কিবার যায় বোলে দুইবার যায় কি থাকিল বোলে 2 পূরণ কি 2 পূরণ 1 তাহলে কি 2 এর গুণ কি 2 আমার কি এইটু কি আমার মান হই গল মান বাইর করিলে হল সে খ নম্বর 6 কি কইছে কি 12টা চকলেটৰ 4 ভাগৰ 3 অংশ এককটো কি লিখিবা এককটো কি লিখিবা আম লিখিবা কি কইছে তোমার 12টা চকলেটৰ 12টা চকলেটৰ 4 ভাগৰ 3 অংশ 4 ভাগৰ কি 3 অংশ চোৱা কি লিখিছো আমি মন হন দিয়া 12 লিখিলা টা চকলেটৰ ৰ মানে কি পূৰণ ৰ মানে পূৰণ কি 4 ভাগৰ কিমান 3 সমান সমান দিয়া 4 কি তলৰ সংখ্যা 12 ওপৰৰ সংখ্যা কাটাকাটি কৰা 4 কিবাৰ যায় 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 তাহলে কি 4 3 গুণ কি 12 কি থাকিল তাহলে 3 পূরণ 3 3 পূরণ 3 কি 3 থেকে কি 9টা কি বলে 9টা কি চকলেট 9টা কি চকলেট এতে কি লিখিবা দুইটা নাম লিখিবা হল নেক্সট চাই থাকা মই কৰি দি আছো এখানে লিখিবা একেবারে ইজি কি কইছে 20টা লাৰুৰ 5 ভাগৰ 2 অংশ কি 20টা লাৰুৰ 5 ভাগৰ 2 অংশ 5 ভাগৰ কি 2 অংশ দিয়া সমান সমান 20 টো লিখিলা লাৰুৰ ৰ মানে পূৰণ 5 ভাগৰ কি 2 5 কিবাৰ যায় 5 তলৰ সংখ্যা 20 ওপৰৰ সংখ্যা 5 এর গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 20 কিবাৰ যায় বলে 4 বাৰ যায় 4 লিখিলা কি থাকিল 4 পূরণ 2 লিয়া 4 পূরণ 2 4 2 কিমান 8 8টা কি বলে 8টা কি 8টা আমার কি লাড়ু হল নেক্সট চাই থাকা কি কইছে 18 টকাৰ 3 ভাগৰ 2 অংশ কি 18 টকাৰ 3 ভাগৰ কি 2 অংশ লিখা সমান সমান 18 লিখিলা টকাৰ মানে কি পূৰণ ৰ মানে পূৰণ কি 3 ভাগৰ কিমান 2 কেবাৰ যায় 3 6 কি 3 6 গুণ 18 3 6 গুণ 18 তেনে কি থাকিল 6 পূরণ কিমান 2 6 দুগুণে কি 12 12 কি আছে টকা টকাটো লিখি দিবা 12 টকা হল লাস্ট সোয়া 19 নাম্বার কি হইছে 16 দিনৰ 8 ভাগৰ 3 অংশ কি 16 দিনৰ কি 8 ভাগৰ 3 অংশ লিখা 16 টো লিখিলা দিনৰ মানে পূরণ র 8 ভাগৰ কিমান 3 কিবাৰ যায় বলে 8 দুগুণে কিমান 16 তেনে কি থাকিল 2 লিখিলা পূরণ দিলা 3 3 দিলা 2 3 কিমান 6 6 কি 6 দিন হল সো এইখিনি আছিল তোমাৰ এই প্ৰথম চেপ্টাৰ মই সেকেন্ড চেপ্টাৰ ইতিমধ্যে আপলোড কৰিছো তোমালোকে চাই থাকিবা তো মোৰ চেনেল মনপুৰী টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থ্যাংক ইউ